প্ৰিয়াংক খাৰ্গেক লৈ হাহাকাৰ যথেষ্ট হৈছে আৰু ৰাজীৱ ভৱনে ভয় খাইছে, লাজু পাইছে। অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে। AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে টুইটক লৈ এতিয়া জোকাৰণি গুজৰাট অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় স্থাপন কৰা হৈছে বুলি প্ৰশ্ন কৰিছিল মন্ত্ৰীজনে। দীপাংকৰ ৰৈ আছে, দীপাংকৰ কৈ যোৱা। দীপাংকৰ কৈ যোৱা, প্ৰতিবাদ আৰম্ভ। হয় অনুপম, এই মুহূৰ্তত ABC পইণ্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাই এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ৰাজীৱ ভৱনৰ ঠিক সন্মুখতে এই মুহূৰ্তত প্ৰতিবাদ কৰিছে অসম প্ৰদেশ যি যুৱ মৰ্চাৰ এইসকল বিজেপিৰ কৰ্মকৰ্তাই। আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈছে। আমি মন্তব্য ল'ম যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দা। প্ৰথমবাৰৰ কাৰণে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমাৰ অসমত লাগিব গৈ আছে। কংগ্ৰেছৰ দৰে সদায় অসম বিৰোধী স্থিতি কৰা, কংগ্ৰেছে সদায় অসমৰ কাৰণে যি পাপ কৰি থৈ গৈছে, অন্যায় কৰি থৈ গৈছে, তেনেকুৱা কংগ্ৰেছৰ নেতা, বিশেষভাৱে কংগ্ৰেছৰ সৰ্বভাৰতীয় যি সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে যিদৰে মন্তব্য কৰিছে যে অসমত হেনো স্কিল নাই, অসমত হেনো ৰিচাৰ্চৰ স্কোপ নাই, মই ভাবোঁ এনেকুৱা যি এক জাতি বিৰোধী মন্তব্য কৰিছে, সেই ক্ষেত্ৰত আজি গৌৰৱ গগৈ নিজকে খুব ডাঙৰ অসমীয়া বুলি কয়, গৌৰৱ গগৈ কেৱল ৰাজনৈতিক মাধ্যমত অসমীয়া বুলি কয়, সেই গৌৰৱ গগৈ যেতিয়া অসমৰ বিৰুদ্ধে মাত মাতিল, অসমৰ বিৰুদ্ধে ক'লে, এষাৰো কথা তেওঁৰ বিৰুদ্ধে কোৱা আমি দেখা নাপালোঁ। আমি এইটো দাবী জনাইছোঁ যে অসম কংগ্ৰেছে অতি শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰক যে তেওঁলোকে অসম বিৰোধী মন্তব্যক লৈ কি কৰিব বিচাৰে। অসমত ছেমি কণ্ডাক্টৰ হ'লে অসমৰ নিবনুৱা সমস্যা যথেষ্ট দূৰ হ'ব, প্ৰডাক্টিভিটি বাঢ়িব আৰু যথেষ্ট দক্ষতা বৃদ্ধি হ'ব। কিন্তু বিশেষকৈ মল্লিকাৰ্জুন খৰ্গে প্ৰিয়ংকে কৰাৰ উপৰিও গৌৰৱ গগৈ কিন্তু আজি কৰ্ণাটকত হ'ব লাগে বুলিহে ক'লে। চাওক, আজি তেওঁলোকৰ স্থিতি স্পষ্ট হৈ গৈছে। গৌৰৱ গগৈ নিজকে দম্বালি মৰা অসমীয়া বুলি কয়, কিন্তু যেতিয়া অসমৰ বিৰুদ্ধে মাত মাতিছে, নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰি পেলাই গৌৰৱ গগৈ এটা বিৰোধী দলৰ উপদলপতি হৈ পেলাইও আজি অসমৰ পক্ষত থিয় দিব নোৱাৰিলে। ইয়াৰ কেইদিনমান আগত ইণ্ডিয়া এলায়েন্সৰ এগৰাকী নেতা তেজস্বী যাদৱে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক চাইনিজ প্ৰডাক্ট বুলি কৈছিল। সেই বিশেষভাৱে সেই ক্ষেত্ৰতো তেওঁলোকে কিন্তু ৰাজনৈতিক ৰুটি বেলাৰ বাদ দি পেলাই তেওঁলোকে কোনো ধৰণৰ অসমৰ পক্ষত স্থিতি নহ'ল। আজি মই যিটো জানিছোঁ, আজি চাওক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে ইয়াত। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাৰ পিছত প্ৰায় 1000 যুৱক যুৱতী এতিয়া ইতিমধ্যে তাত সংস্থাপন পাইছে। আৰু যেতিয়া ইয়াত কাম কাজ শেষ হৈ যাব, তেতিয়া কিমান হাজাৰ হাজাৰ, মই ভাবোঁ যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী তাত সংস্থাপন পাব। মই বুজি নাপাওঁ যে যোৱা 15 বছৰে আচলতে কংগ্ৰেছে আজি লাজ পাইছে, কংগ্ৰেছে আজি নিৰাশাত ভুগিছে যে যোৱা 15টা বছৰে অসমৰ কাৰণে, অসমৰ ৰাইজৰ লগত, অসমৰ যুৱ প্ৰজন্মৰ লগত তেওঁলোকে যিদৰে অন্যায় কৰিলে, সেই অন্যায় আজি তেওঁলোকে জ্বলন পূৰণ হৈ পেলাই তেওঁলোকে অন্য এখন ৰাজ্যৰ নেতাক লগাইছে অসম বিৰোধী মন্তব্য কৰিবৰ কাৰণে। আৰু মই দেখিছোঁ অলপ আগতে যে অসম কংগ্ৰেছে তেওঁৰ পক্ষত কিন্তু এটা টুইট কৰিছে। অসম কংগ্ৰেছে কৈছে যে হয়, তেওঁ কোৱা কথাটো হয় বুলি কৈছে আৰু সেইকাৰণে ইয়াত ইণ্ডাষ্ট্ৰী বহোৱা বুলি কৈছে। মই ভাবোঁ যে তেনেকুৱা যি স্থিতি, তেনেকুৱা স্থিতিক লৈ পেলাই সন্দেহ কৰিছে যে আমি ইমান দিনে শুনিছিলোঁ যে কংগ্ৰেছে সদায় অসম বিৰোধী স্থিতি লৈ আহিছিল, তাৰ যি প্ৰমাণ কৰি দেখুৱালে। কংগ্ৰেছ মুন্দাবাদ। মই বুজি নাপাওঁ যে যেতিয়া মানুহ মৰে কৈ, চৰাই মৰে ৰৈ। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই যি কথা ক'লে, এই কথাৰ পিছত ৰাজীৱ ভৱনক হেঁচা মাৰি ধৰিছে বিজেপিয়ে। আৰু নিশ্চিতভাৱে এই বক্তব্য অসমীয়াৰ বাবে গ্ৰহণযোগ্য নহয়। এই বক্তব্যৰ বিৰুদ্ধে যদি গৌৰৱ গগৈ থিয় নহয়, ভূপেন বৰা থিয় নহয়, ৰকিবুল হুছেইন থিয় নহয়, নিশ্চিতভাৱে অসমীয়া মানুহে ইয়াৰ অৰ্থ পৃথককৈ বুজি পাব। মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ এই মন্তব্যই অসমৰ নিবনুৱা যুৱক যুৱতীক নিশ্চিতভাৱেই মনোকষ্ট দিছে। এতিয়া প্ৰশ্ন, গৌৰৱ গগৈ, ভূপেন বৰা অথবা ৰকিবুল হুছেইনে ইয়াৰ বিশ্লেষণ কেনেকৈ দিব? ই এক ডাঙৰ প্ৰশ্ন।